Hello guys, welcome to the another video to guys as a reason কৰিম কনভাৰ্সনৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব কি প্ৰসেছ আছে কি ডকুমেণ্টছ লাগিব আপোনালোকে ডিটেইলছ এই ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই সদায় আপলোড কৰোঁ ফাৰ্ষ্ট অফ অল আপোনালোকে আহিব লাগিব জিঅ' পৰ্টেল তাত আপোনালোকে ফাৰ্ষ্ট যিটো লিংক আছে গুৱাহাটী ইউনিভাৰ্চিটি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত চিম্পলি আপোনালোকে 31st কনভকেশ্যন 2023 চিম্পলি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ধৰণৰ এটা ইণ্টাৰফেচ আহিব ইয়াত আপোনালোকে ইয়াত তলত চাব নিউ ইউজাৰ বুলি আছে চিম্পলি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ কিছু ডিটেইলছ বিচাৰিব যিখিনি আপুনি দিব লাগিব তো চিম্পলি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব তাৰপিছত আপোনাৰ কেণ্ডিডেট নেম দিব আপোনাৰ ফাদাৰ্ছ নেম দিব মাদাৰ্ছ নেম ষ্টুডেণ্ট কেটেগৰী দিব জেণ্ডাৰ দিব ষ্টেট দিব কেটেগৰী দিব কেটেগৰীটো ট্ৰেডিশ্যনেল দিব যদি আপোনালোকে AVG কম এফিলেটেড কলেজৰ পৰা কৰিছে আৰু আইডল হ'লে আইডল ৰিলিজিয়নটো আপুনি চিলেক্ট কৰিব ডেট অফ বাৰ্থ দিব ৰেজিষ্ট্ৰেশ্যন ইয়াৰটো যদি যিহেতু আপোনালোকৰ 2023 পাছ হ'ল তো আপোনালোকে 2020-21 চিলেক্ট কৰিব আৰু বাকী ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব ইয়াত আপোনাৰ ইমেইল ID প্ৰুফ যিকোনো এটা দিব পাৰে ইয়াৰ পৰা পাছপৰ্ট ড্ৰাইভিং লাইচেন্স ইলেকশ্যন ভোটাৰ ID পান কাৰ্ড বা আধাৰ কাৰ্ড ID প্ৰুফৰ নম্বৰটো ইয়াত দিব এড্ৰেছ ফুল এড্ৰেছ দিব ইয়াত ষ্টেট দিব ইয়াত ডিষ্ট্ৰিক্ট দিব পিনক'ড দিব ফোন নম্বৰ অল্টাৰনেটিভ ফোন নম্বৰ যদি বিচাৰে দি দিব এড্ৰেছ দিব আকৌ পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট চিম থাকিলে ইয়াত ক্লিক কৰি দিব আপোনাৰ ফটো আপলোড কৰিব ইয়াত চাব পাৰিছে এটা নোট ফটো চিগনেচাৰ এণ্ড ID প্ৰুফ ইমেজ চাইজ লিমিট ইজ 100 KB 100 KB বেছি হ'লে আপলোড নহ'ব তো ৰিচাৰ্জ কৰিব আপুনি কি কৰিব ক্ৰমত যাব ইয়াত KB ৰিডিউচাৰ বুলি মাৰিব KB ৰিডিউচাৰ ইয়াত যাব ইয়াত যোৱাৰ পিছত আপলোড ইমেজ বটন যিটো আছে ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়া আপলোড কৰি দিব ইমেজটো তাৰপিছত আপোনাৰ এক্সাম্পল মই দেখাই দিছোঁ আপোনাক তাৰপিছত আপোনালোকে ৰিচাৰ্জ কৰি তাৰপিছত আপলোড কৰি দিব ৰেজিষ্টাৰ বাটনত ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব য'ত নেকি আপোনালোকৰ ছাবমিট দিয়াৰ পিছত ৰেজিষ্টাৰ বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ আহিব ইয়াত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন ID সেইটো নোট কৰিব এনৰল নাম্বাৰটো নোট কৰিব চিম্পলি এইটো যিটো আছে ৰেজিষ্ট্ৰেশ্যন IDটো সেইটো চিম্পলি কপি কৰিব বা স্ক্ৰীনশ্বট মাৰি দিব ক্লিক হেয়াৰ টু ফৰ লগ ইন ইয়াত ক্লিক কৰি আপোনাৰ ইউজাৰ ID যিটো আছে সেইটো মাৰি দিব আৰু আপোনাৰ ডেট অফ বাৰ্থ যিটো দিছিলে সেইটো দি লগ ইন কৰি দিব লগ ইন কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব চিম্পলি আপুনি কনভকেশ্যন ৰেজিষ্ট্ৰেশ্যন বাটনটোত যাব আপোনালোকৰ চিলেক্ট কৰিব কাৰেণ্ট ডিগ্ৰী যদি BBA হয় BCom BSc যিটো আছে সেইটো দি দিব আপুনি যিকোনো এটা চিলেক্ট কৰিব মই ইয়াত BCom এনাৰ্জি আছোঁ ছাবজেক্ট কমাৰ্চ দিব যদি BCom হয় ইয়াৰ পাছ ইনটু 2023 আৰু আপোনাৰ যিটো আছে সেইটো দিব তাৰপিছত আপোনাৰ ডিপাৰ্টমেণ্ট ডিগ্ৰী কলেজ দি দিব ছেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰি তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ মাৰ্কশ্বিট যিটো আছে সেইটো আপলোড কৰিব ইয়াত আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব PDF এটা এক্সাম্পল হিচাপে মই দি আছোঁ PDF কেনেকৈ কৰিব JPG to PDF কনভাৰ্ট কৰিব চিম্পলি ইয়াত যাব ডাউনলোড PDF তাৰপিছত আপুনি ইয়াত মাৰ্কশ্বিটটো আপলোড কৰি দিব PDF সকলো দুয়োটা আপলোড কৰি ছেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰি দিব ইয়াত আপোনাৰ পে'মেণ্ট লিষ্টটো আহি গ'ল চিম্পলি আপুনি কি কৰিব HDFC বেংক চিলেক্ট কৰিব কণ্টিনিউ ফৰ পে'মেণ্ট ইয়াত আপুনি ডেবিট কাৰ্ড নেট বেংকিং UPI ভাৰত কিউআৰ পে লেটাৰ যিকোনো এটা অপশ্যন চিলেক্ট কৰি পে'মেণ্টটো কৰিব পাৰে পে'মেণ্ট কৰাৰ পিছত আপুনি যদি ৰিচিপ্টটো নোলায় তেনেহ'লে 24 ঘণ্টা ৱেইট কৰিব আপোনাৰ ৰিচিপ্টটো আকৌ লগ ইন কৰিলে উলিয়াই যাব তো এইখিনি আছিল ভিডিঅ' যদি কিবা কোৱাৰিজ থাকে কমেণ্ট কৰিব নিশ্চয় ৰিপ্লাই কৰিম আজিলৈ মানে থেংকছ